সন্ধ্যাৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰত আন উপাৰ্জনকাৰী কোনো নাছিল। মা, মই চাকৰি এটাকে কৰোঁ নেকি? তোৰতো লিখা পঢ়াও নাই, তই চাকৰি ক'ত কৰিবি? মা, মই যি কাম পাওঁ তাকে কৰি ল'ম। চাফ চিকুণ হ'লেও কৰিম। দেখা যাব, প্ৰথমে কামটোতো বিচাৰ। সন্ধ্যাই কাম বিচাৰি বজাৰত ঘূৰিবলৈ ল'লে। বাইদেউ, আপোনাৰ ওচৰত কিবা কাম আছে নেকি? নাই। বজাৰত ঘূৰি ঘূৰি সন্ধ্যাই এখন বিউটি পাৰ্লাৰ পালে। বাইদেউ, আপোনাৰ ওচৰত কিবা কাম আছে নেকি? কি কাম কৰিব পাৰিবা তুমি মাজনী? যিকোনো সৰু সুৰা কাম, চাফ চিকুণ কৰা। এতিয়া তোমাৰ বয়স কম, তুমি নতুন কাম শিকিব পাৰা। ঠিক আছে, তুমি কাইলৈ মোৰ তালৈ কাম কৰিবলৈ আহি যাবা। আৰম্ভণিতে তুমি চাফাই কামবোৰ কৰিবা আৰু লাহে লাহে পাৰ্লাৰৰ কামবিলাকো শিকি ল'বা। ধন্যবাদ বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। সন্ধ্যাই কাম বিচাৰি পাই গৈছিল, সেইকাৰণে তাই বৰ সুখী আছিল। ঘৰ আহি সকলো কথা তাই মাকক ক'লে। ভাল কথা, তই কাম বিচাৰি পালি। এতিয়া যিয়ে নহওক আমিতো খোৱাৰ কথা চিন্তা কৰিব নালাগে। মা। পাছদিনা সন্ধ্যা পাৰ্লাৰলৈ গ'ল। প্ৰথমে পাৰ্লাৰখন চফা কৰিলে আৰু তাৰ পিছত বহি চাবলৈ ধৰিলে চিক্সাই কেনেকৈ কাম কৰে। সন্ধ্যা, ষ্টিমাৰটো অন কৰি দিয়া। হয় বাইদেউ। চিক্সাই সন্ধ্যাক সৰু সৰু কাম কৰিবলৈ দিলে। কিছুদিনৰ পিছত চিক্সাই সন্ধ্যাক কাম শিকাবলৈ ল'লে। এইটো ষ্ট্ৰেটনাৰ হয়, ইয়াক এনেকৈ ধৰা হয় আৰু ইয়াৰ উষ্ণতা কমৰ পৰা মধ্যমতে ৰাখিবা। বেছি হ'লে চুলি জ্বলি যাব। হ'ব বাইদেউ। সন্ধ্যাই সোনকালেই কাম শিকিবলৈ ল'লে। এটা মাহতে তাই বহুতখিনি কাম শিকি গ'ল। মাজনী, এওঁৰ ফেচিয়েল কৰি দিয়া। বাইদেউ। সন্ধ্যাই এতিয়া সকলো কাম শিকি গ'ল, সেইবাবে চিক্সাই দৰমহাও বঢ়াই দিলে। এয়া লোৱা মাজনী, এই মাহৰ দৰমহা। আগতকৈও তাই বেছি পইচা পাই বৰ সুখী আছিল। এয়া লোৱা মা, এইবাৰ বাইদেৱে মোক দৰমহা বঢ়াই দিছে। ভাল কথা মাজনী, বহুত ভাল। এই পইচাৰে তোমাৰ কাৰণে দুযোৰমান কাপোৰ কিনি লোৱা। হ'ব, মোৰ কাৰণে আৰু আপোনাৰ কাৰণেও মই কাপোৰ কিনিম। যেনেকৈ সন্ধ্যাই আগলৈ কাম শিকি গৈ আছিল, চিক্সাই তাইৰ দৰমহাও বঢ়াই গৈছিল। সন্ধ্যাইও এই কামটোত বৰ সুখী আছিল। তেনেকৈ 2 বছৰ গুচি গ'ল। এদিনাখন যেতিয়া সন্ধ্যাই ঘৰ আহিলে, তেতিয়া তাহাঁতৰ ঘৰলৈ কোনোবা আলহী আহিছিল। মাজনী, এয়া তোমাৰ দূৰ সম্পৰ্কীয় মামা। নমস্কাৰ মামা। প্ৰণাম মাজনী। এওঁ তোমাৰ কাৰণে বহুত ভাল সম্পৰ্ক লৈ আহিছে। তাতে তোমাৰ বিয়াৰ বয়সো হৈ গৈছে। কিন্তু মা, মই যদি বিয়া হৈ গুচি যাওঁ তেতিয়া আপোনাৰ কি হ'ব? তুমি মোৰ কথা চিন্তা কৰিব নালাগে, মই নিজৰটো চাই ল'ম। তোমাৰ দেউতা যদি আজি থাকিল হয়, এতিয়ালৈকে তোমাৰ বিয়া হৈ গ'ল হয়। তোমাৰ কাৰণে ভাল সম্পৰ্ক এটা আহিছে, মাত্ৰ তুমি বিমুখ নকৰিবা। সন্ধ্যাই ভাবিবলৈ ধৰিলে আৰু মাকৰ মুখ চাই হ'ব বুলি ক'লে। মুকেশে এটা ফেক্টৰীত কাম কৰে, 12,000 টকা দৰমহা পায় সি। সন্ধ্যাক সি অতি সুখত ৰাখিব বাইদেউ। ঠিক আছে, আপুনি সম্পৰ্কটোৰ কথা আগবঢ়াওক। কিছুদিনৰ পিছত সন্ধ্যাক চাবলৈ মুকেশৰ লগতে ঘৰৰ মানুহ আহিল। ভনী, মুকেশৰ মা দেউতাক ঢুকোৱা বহু বছৰেই হ'ল। মই তাৰ মাহীয়েক হয়, ময়ে ইয়াক চোৱা চিতা কৰোঁ। মুকেশৰ ওচৰত তাৰ নিজৰ ঘৰ আছে আৰু চাকৰিও আছে। আপোনাৰ যদি ভাল লাগিছে তেন্তে দিন বাৰ চাওঁ। আমি সন্মত আছোঁ। সকলো সুখী আছিল। মুকেশ আৰু সন্ধ্যাৰ বিয়াৰ দিন বাৰ লৈছিল। কিছুদিনৰ পিছত দুয়োজনৰে বিয়া হৈ গ'ল। আৰম্ভণিতে সকলো ঠিক আছিল। মুকেশে সন্ধ্যাক বৰ মৰমেৰে ৰাখিছিল। আজি আপোনাৰ কাৰণে কি বনাম? আজিতো দেওবাৰ, আজি মই খানা বনাম। আপুনি বনাব? মই বছৰ বছৰ ধৰি খানা বনাই আছো। মই চব বনাব জানো, তুমি আৰাম কৰা। সন্ধ্যাই মুকেশক লৈ বৰ সুখী আছিল। তেওঁলোক দুজন আৰু সুখী হৈ পৰিল যে সন্ধ্যা গৰ্ভৱতী আছিল। কিছু মাহ এনেকৈ গ'ল আৰু এদিন মুকেশে নিচা সেৱন কৰি ঘৰলৈ আহিল। আপুনি মদ খাই আহিছে? আজি মোৰ বন্ধুৰ বাৰ্থডে আছিলে, সি অকমান খুৱাই দিলে। মুকেশে নিচা সেৱন কৰাটো সন্ধ্যাই ভাল পোৱা নাছিল আৰু এইটো সদায় হ'বলৈ ধৰিলে। মুকেশে সদায় ঘৰলৈ নিচা সেৱন কৰিয়ে আহিছিল আৰু এতিয়া মুকেশ আৰু সন্ধ্যাৰ মাজত কাজিয়া হ'বলৈ লৈছিল।
আপুনি সদায় সদায় ইমান মদ খাই আহে? মই নিজৰ পইচাই খাওঁ, তই কোন মোক ক'বলে? মুকেশে খঙতে সন্ধ্যাৰ গালত চৰ মাৰি দিলে। সন্ধ্যা গৰ্ভৱতী আছিল, কিন্তু মুকেশে সদায় তাইক মাৰিবলৈ ল'লে। 4 মাহৰ পাছত সন্ধ্যাই ঘৰ এৰি গুচি গ'ল আৰু মাকৰ ঘৰলৈ গুচি আহিল। তাই কান্দি কান্দি সকলো কথা মাকক ক'লে। মা, এতিয়া তুমিয়ে কোৱা, মই কি কৰোঁ? তোমাৰ ভালৰ কাৰণে মই তোমাক বিয়া দিছিলোঁ। মই কেনেকৈ গম পাম যে তোমাৰ লগত এইবোৰ হ'ব বুলি? মোক ক্ষমা কৰি দিয়া। তুমি আৰু সেই বদমাছটোৰ ওচৰত নাযাবা, ইয়াতে থাকা। সন্ধ্যা মাকৰ ঘৰতে থাকিবলৈ ল'লে। পিছদিনা মাক জীয়েকে কথা পাতি আছিল। মা, মই ভাবিছোঁ পাৰ্লাৰখনত যোৱা আকৌ আৰম্ভ কৰি দিওঁ। নালাগে মাজনী, এনেকুৱা অৱস্থাত তুমি চাকৰিলৈ কেনেকৈ যাবা? ময়ে কিবা এটা কাম বিচাৰি যাওঁ। তেতিয়াই সন্ধ্যাৰ মনলৈ এটা বুদ্ধি আহিল। মা, মই যদি ঘৰতে পাৰ্লাৰখন খুলি দিওঁ তেতিয়া মই ঘৰত নিজেও ভালে থাকিব পাৰিম আৰু আপুনিও কোনো কাম কৰাৰ প্ৰয়োজন নাই। এইটোতো কৰিব পাৰা। সেইদিনা আবেলি মীনা আৰু সন্ধ্যাই বজাৰৰ পৰা পাৰ্লাৰৰ সকলো বস্তু কিনি আনিলে আৰু ঘৰৰে এটা কোঠাত পাৰ্লাৰ বনাই ল'লে আৰু ঘৰৰ বাহিৰত পাৰ্লাৰৰ এখন বৰ্ড লগাই দিলে। প্ৰথম দিনাৰ পৰাই তেওঁ পাৰ্লাৰত গ্ৰাহক আহিবলৈ ল'লে। সন্ধ্যা আৰু মীনা সুখী হৈ গ'ল। সন্ধ্যাই বৰ ভাল কাম কৰিছিল, সেইবাবে গ্ৰাহক আকৌ আহিবলৈ ল'লে। লাহে লাহে তাইৰ বিউটি পাৰ্লাৰ চলিবলৈ ধৰিলে। গৰ্ভৱতী হৈও তাই 10 ঘণ্টা কাম কৰিছিল। কিছুদিন পিছত সন্ধ্যাই এজনী ছোৱালী জন্ম দিলে আৰু তাৰ পিছত নিজৰ অকমানিজনী চম্ভালিও সন্ধ্যাই পাৰ্লাৰো চলাবলৈ ল'লে। সন্ধ্যাৰ জীৱনত এতিয়াও সংঘৰ্ষ আছে, কিন্তু তাইৰ ওচৰত এটা ৰাস্তা আছিল, যাৰ বাবে তাই নিজৰ লগতে নিজৰ আত্মীয়ৰ জীৱনো ভালকৈ চলাই নিছিল। 5 বছৰ বহু কষ্ট কৰি সন্ধ্যাই এখন ডাঙৰ চেলুন খুলিলে। তেতিয়া তাইৰ ছোৱালীজনীও স্কুললৈ যায় আৰু তাই নিজৰ মাকৰ সৈতে এটা ডাঙৰ ঘৰত থাকিবলৈ ল'লে। এইটো তাইৰ বাবে ডাঙৰ সফলতা আছিল, কিন্তু এতিয়াও তাইৰ সিংহৰ এজন ল'ৰা আৰু এজনী ছোৱালী আছিল। ছোৱালীজনী জন্মৰ পৰাই কোজা আছিল, সেইকাৰণে ৰজাই ল'ৰাতকৈ ছোৱালীজনীক কমকৈ মৰম কৰিছিল। মোৰ এনেকুৱা ভাৱ হৈছে এই কোজটো কেতিয়াও ভাল নহ'ব। হয় মহাৰাজ, মই বহুত বেদক দেখুৱালোঁ, কিন্তু সকলোৱে কয় যে ইয়াৰ কোনো চিকিৎসা নাই। গতিকে মোক এনেকুৱা ছোৱালী নালাগে যি পংগু হয়। কিন্তু মহাৰাজ, আমাৰেতো ছোৱালী ন, এতিয়া তাইক কি কৰিম? মোক ৰাজ্য চম্ভালিবৰ কাৰণে এজন ৰাজকুমাৰৰ দৰকাৰ। আমি এই কাৰোবাক দান কৰি দিম। কিন্তু সেই কোজা ছোৱালীজনীক কোনে কি কৰিব? তাইটোতো কোনো কামৰে নহয়। শুদ্ধ কৈছা, এই কোনেও নাৰাখে। আমি এক জংঘলত ক'ৰবাত এৰি দিম। ৰজাই ছোৱালীজনীক মাতিলে। মাজনী, তুমি আমাৰ লগত জংঘললৈ চিকাৰ কৰিবলৈ যাবা? হ'ব দেউতা, মই যাম। ঠিক আছে, অতি সোনকালে সাজু হৈ লোৱা। আজি তোমাকো চিকাৰলৈ লগত লৈ যাম, ঠিক আছে? ঠিক আছে দেউতা, মই এতিয়াই ওলাই আহিছোঁ। ৰজা আৰু ৰাজকুমাৰী দুয়ো ঘোঁৰাত উঠি জংঘলৰ ফালে অতিক্ৰম কৰিলে। ৰজাই ওচৰ জংঘলখন পাৰ কৰি বহুত দূৰৰ গভীৰ জংঘল এখনলৈ ৰাজকুমাৰীক লৈ গ'ল। দেউতা, আমিতো বহুত দূৰলৈ আহি পালোহি। মাজনী, আজি আমি বহুত দূৰৰ জংঘলত চিকাৰ কৰিম। জংঘল পোৱাৰ পাছত ৰজায়ে ৰাজকুমাৰীক ঘোঁৰাৰ পৰা নমাই দিলে। মই অলপ আগলৈ গৈ চাওঁগৈ। ক'ৰবাত কিবা চিকাৰ দেখা পালে মই তোমাক মাতি দিম। তেতিয়ালৈকে তুমি ইয়াতে বহি থাকা, ঠিক আছে? ঠিক আছে দেউতা, সোনকালে আহিলে ভাল হয়। ৰজাই নিজৰ ঘোঁৰাত উঠিল আৰু জংঘলৰ পৰা বাহিৰলৈ ওলাই আহি নিজৰ ৰাজপ্ৰসাদলৈ ঘূৰি আহিল। মই এই অমংগল এজনীক জংঘলত থৈ আহিলোঁ। এতিয়াৰ পৰা আমাৰ এজনেই ল'ৰা আৰু ডাঙৰ হৈ সি আমাৰ এই ৰাজ্য শাসন কৰিব। ঠিক কৰিলে আপুনি। এনেওতো তাই আমাৰ একো কামৰে নাছিলে। ব'লক, আপুনি ভাগৰি গৈছে চাগে, অলপমান জিৰণি লৈ লওক। এফালে ৰাজকুমাৰীয়ে ৰজাক অপেক্ষা কৰি জংঘলতে বহি থাকিল। অপেক্ষা কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল, কিন্তু ৰজা পুনৰ ঘূৰি নাহিল। ইমান দেৰি হৈছে, দেউতাৰ কোনো বিপদ হোৱা নাইতো? হে ভগৱান, দেউতা ভালে কুশলে আছেনে বাৰু?
ক'ৰবাত কিবা বনৰীয়া জন্তুৱে তেওঁৰ ওপৰত আক্ৰমণ কৰা নাইতো। মই নিজে গৈ চাই অহাটোৱে ভাল হ'ব। ৰাজকুমাৰীয়ে জংঘলতে ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। দেউতা, ক'ত আছা তুমি? ৰাজকুমাৰীয়ে বহুত চিঞৰিবলৈ ধৰিলে, কিন্তু তাই ৰজাক ক'তো দেখা নাপালে। তাই বহুত নিৰাশ হৈ গ'ল। হে ভগৱান, মোৰ দেউতা য'তে নাথাকক তুমি তেওঁক ভালে কুশলে ৰাখা। ৰাজকুমাৰীয়ে গোটেই দিনটো অনাহাৰে আছিল আৰু ঘূৰি ঘূৰি ভাগৰি পৰিছিল, আৰু তাই গভীৰভাৱে টোপনি আহিছিল। সেইকাৰণে তাই এজোপা গছৰ তলত শুই পৰিল। পিছদিনা ৰাতিপুৱা হ'ল আৰু ৰাজকুমাৰী পুনৰবাৰ ভোক লাগিবলৈ ধৰিলে। হে ভগৱান, ক'ৰবাত কিবা ফল মূল এটা পোৱা হ'লে। মোৰ বহুত ভোক লাগিছে। ৰাজকুমাৰীয়ে খাদ্য বিচাৰি জংঘলৰ ভিতৰলৈ সোমাই গ'ল, য'ত তাই ফলৰ গছ এজোপা দেখিবলৈ পালে। ৰাজকুমাৰীয়ে সেই গছজোপাৰ পৰা ফল ছিঙিলে আৰু তেওঁ ভোক পৰিত্ৰাণ কৰিলে। গোটেই দিনটো জংঘলখনত ৰাজকুমাৰীয়ে ৰজাক বিচাৰি ফুৰিলে, কিন্তু তাই ৰজাক বিচাৰি নাপালে। ধাৰণা হৈছে মোৰ দেউতা আৰু ঘূৰি নাহিব নিশ্চয়। এতিয়া দেখিছোঁ মই এই জংঘলতে থাকিব লাগিব। ৰাজকুমাৰীয়ে জংঘলখনত থাকিবলৈ আৰম্ভ কৰিলে আৰু লাহে লাহে জংঘলখনকে নিজৰ ঘৰ বুলি ভাবিবলৈ ধৰিলে, আৰু জংঘলখনতে সৰুকৈ এটা জুপুৰি বনাই ল'লে। তাতেই কিছুমান খোৱা বোৱাৰ বস্তু ৰাখিলে। এদিনাখন ৰাজকুমাৰীয়ে তাত এটা হৰিণ দেখা পালে, আৰু হৰিণটোক কোনোবাই বহুত কাঁড় মাৰিছিল। ৰাজকুমাৰীয়ে সেই হৰিণটোক উঠাই ল'লে আৰু তাই জুপুৰিটোৰ ভিতৰলৈ লৈ গ'ল। যেতিয়াই ৰাজকুমাৰীয়ে হৰিণটোক ঔষধ লগালে, আৰু তেতিয়াই হৰিণটোৱে এজন মানুহৰ ৰূপ ল'লে। তুমি কোননো মাজনী, আৰু এই জংঘলৰ মাজত কি কৰি আছা? মোৰ নাম ৰাজকুমাৰী হেমলতা। মই ৰজা ৰামসিংহৰ ছোৱালী। মই এই জংঘলতে বাস কৰোঁ। মই এজন যাদুকৰ হওঁ, আৰু মোক এগৰাকী ঋষিয়ে অভিশাপ দি হৰিণা বনাই দিছিলে। আজি তুমি মোৰ জীৱন ৰক্ষা কৰিলা। মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ, আৰু যেতিয়াই তোমাক মোৰ প্ৰয়োজন হয় মোক ক'বা, ঠিক আছে? মই সদায় তোমাক সহায় কৰি যাম। আজিৰে পৰা তুমি মোৰ ছোৱালীৰ দৰে, বুজিলা? ঠিক আছে বাবা, আপুনি বিচাৰিলে মোৰ ঘৰতে থাকিব পাৰিব বাবা। তাৰ পাছত সেই যাদুকৰজনে ৰাজকুমাৰী হেমলতাৰ লগত থাকিবলৈ ল'লে। বাবা, মই খেলিবৰ কাৰণে কিছুমান পুতলা লাগে। যাদুকৰে ওপৰলৈ হাতখন উঠাই দিলে। তাৰ পাছত যাদুকৰজনৰ হাতত এটা সুন্দৰ পুতলা আহি গ'ল। এইটো লোৱা মাজনী। আপুনি বৰ ভাল বাবা। ৰাজকুমাৰীয়ে জংঘলখনত সেই যাদুকৰজনৰ লগত সুন্দৰকৈ দিন পাৰ কৰিলে। ইফালে ৰজা আৰু ৰাণীয়েও আনন্দত দিন কটাব ধৰিলে। ভালেই হ'ল সেই অমংগলীজনীৰ পৰা হাত সাৰিলোঁ। এতিয়া আমাৰ মাত্ৰ এজনেই ল'ৰা। ৰজা আৰু ৰাণীয়ে ৰাজকুমাৰৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ ধৰিলে, যাৰ বাবে ৰাজকুমাৰ বহুত বেয়া হ'বলৈ ধৰিলে। লাহে লাহে সময়বোৰ পাৰ হ'ল, আৰু ৰাজকুমাৰো ডাঙৰ হৈ গ'ল, আৰু তেওঁ ৰজাৰ কোনো কথাই শুনা নাছিল। ৰাজকুমাৰ, মোৰ লগত তুমি আহি এবাৰ সম্পূৰ্ণ ৰাজ্যখন চাই লোৱা। ভৱিষ্যতে তুমি হ'বা উঠি অহা ৰজা। কিন্তু মই ৰজা বনিব নিবিচাৰোঁ। মই এনেকৈ ঠিক আছোঁ। আপোনাৰ য'ত যাবলৈ আছে গৈ থাকক। ৰাজকুমাৰে ৰজাৰ লগত কেতিয়াও মুখামুখিকৈ কথা পতা নাছিল, আৰু তেওঁক সন্মানো কৰা নাছিল। এবাৰ ৰাজ্যত শত্ৰুৱে আক্ৰমণ কৰিছিল। তেতিয়া ৰজাৰ ওচৰত সৈনিকৰ অভাৱ আছিল। ৰাজকুমাৰ, তুমিও মোৰ লগত যুদ্ধলৈ যাব লাগিব। মই ক'তো যুদ্ধ কৰিবলৈ নাযাওঁ। মই জীৱন দিব নিবিচাৰোঁ। আমাৰ লগত বহুত কম সৈনিক আছে, আৰু শত্ৰুপক্ষত বহুত বেছি সৈনিক আছে, আৰু তুমি নোযোৱা যদি সিহঁতৰ লগত জিকিম কেনেকৈ? আৰে, যোনে মৰিব বিচাৰে সি গৈ মৰিলেই হ'ল। মই ক'লৈকো নাযাওঁ। ৰজাই অকলেই কিছু সৈনিকক লৈ নিজৰ ৰাজ্যখন বচাবলৈ ৰজাই আগবাঢ়ি গ'ল। যেতিয়া ৰাজকুমাৰী হেমলতাই কথাটো গম পালে যে তেওঁলোকৰ ৰাজ্য শত্ৰুৱে আক্ৰমণ কৰিছে, আৰু তেতিয়াই যাদুকৰজনক সহায় বিচাৰিলে। বাবা, আপুনিতো যাদুকৰ নহয় জানো? কি আপুনি আমাৰ ৰাজ্যখন শত্ৰুৰ পৰা বচাব পাৰিবনে বাবা? মাজনী, মই নিশ্চয় বচাম, ব'লা। যাদুকৰ আৰু ৰাজকুমাৰে দুয়োজন ৰজাৰ ওচৰলৈ আহিল। যাদুকৰে নিজৰ যাদুৰে শত্ৰুপক্ষৰ সৈনিকবিলাকক মাৰি পেলালে। আপুনি কোন, আৰু আমাক কিয় সহায় কৰিছে? মহাৰাজ, মই এজন যাদুকৰ, আৰু আপোনাৰ ছোৱালীয়ে মোৰ জীৱন ৰক্ষা কৰিছিল। আপোনাৰ ছোৱালীয়ে কোৱাৰ কাৰণে মই আপোনাক সহায় কৰিবলৈ আহিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোক ক্ষমা কৰি দিয়া মাজনী। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ।
তোমাৰ এই কোজৰ কাৰণে মই তোমাক জংঘলত অকলে এৰি থৈ আহিলোঁ। মোক মোক ক্ষমা কৰি দিয়া। কোনো কথা নাই দেউতা, মোৰ আপোনাৰ ওপৰত কোনো খং নাই। আপুনিতো মোৰ দেউতা হয়। হে যাদুঘৰ, আপোনাৰ যাদুৰে মোৰ ছোৱালীজনী ঠিক কৰিব পাৰিব? নিশ্চয় মহাৰাজ, এতিয়াই কৰি দিছোঁ। যাদুকৰজনে নিজৰ যাদুৰে ৰাজকুমাৰীক ভাল কৰি দিলে। ৰজাই ৰাজকুমাৰীক লৈ পুনৰ ঘৰলৈ আহিল আৰু তেওঁ ৰাজ্যৰ ৰাজসিংহাসনত ৰাজকুমাৰী হেমলতাক বহুৱালে।